অসম গণ পৰিষদৰ বৰক্ষেত্ৰী সমষ্টিৰ আঞ্চলিক ভিত্তিক বুথ সন্মিলনীত শতাধিক সদস্যই যোগদান কৰে। সভাখনত উপস্থিত থাকে অসম গণ পৰিষদৰ দলৰ বৰক্ষেত্ৰী সমষ্টিৰ উপসভাপতি দিলীপ শৰ্মাৰ সভাপতিত্বত অনুষ্ঠিত সভাখনৰ আধাৰে পৰিষদৰ বৰক্ষেত্ৰী সমষ্টিৰ সম্পাদক জাহিৰ চৌধুৰীয়ে অগবৰ বৰক্ষেত্ৰী সমষ্টিৰ 3খন বুথ কমিটিৰ বুথ সন্মিলনত উপস্থিত থাকে বিশিষ্ট সমাজসেৱক তথা বৃন্দাবন থিয়েটাৰৰ প্ৰযোজক গণেশ ৰায় মেধি, অগবৰ ভগ্নী সংগঠনৰ অসম মহিলা পৰিষদৰ সভানেত্ৰী পূৰবী তালুকদাৰ, অগবৰ দলৰ কেন্দ্ৰীয় সমিতিৰ সাংগঠনিক সম্পাদক গুণমণি ভূঞা, নলবাৰী জিলা সমিতিৰ সভাপতি আনন্দ ৰাজবংশী, বৰক্ষেত্ৰী সমষ্টিৰ সভাপতি খগেন্দ্ৰ নাথ মেধি, অগবৰ জ্যেষ্ঠ নেতা সতীশ দাস, দিবাকৰ কলিতা, বীৰজা দেৱী, বীৰেন চৌধুৰী, পৰেশ দাস, ৰমেশ্বৰ ভূঞা, যুৱ পৰিষদৰ বৰক্ষেত্ৰী সমষ্টিৰ সভাপতি বিকি শৰ্মা, যুৱ নেতা জ্যোতিৰাজ কাশ্যপ, তফজুল হক, ৰঞ্জন বৈশ্য, নেকিবুৰ জামান, কৃতাৰ্থ প্ৰতিম শৰ্মাকে ধৰি 4 শতাধিক দলীয় কৰ্মী উপস্থিত থাকে। ইয়াৰ লগতে সংবাদ মাধ্যমৰ আগত কয় যে 2026 বৰক্ষেত্ৰী সমষ্টিৰ পৰা অসম গণ পৰিষদৰ পৰা প্ৰাৰ্থী নিৰ্বাচিত হ'ব বুলি সংবাদ মাধ্যমৰ আগত জানিবলৈ দিয়ে। নিউজ ডেস্ক ৰিপৰ্ট, আগ্ৰাসন নিউজ। মই অসম মহিলা পৰিষদৰ সভানেত্ৰী হিচাপে আমন্ত্ৰিত হৈ ইয়াত উপস্থিত হৈছিলোঁ। আজি বৰক্ষেত্ৰী সমষ্টিৰ অন্তৰ্গত আঞ্চলিকৰ বুথ সন্মিলনত মই সঁচাকৈ বৰ আশাবাদী। মই দেখিছোঁ আমাৰ অসম গণ পৰিষদৰ নপুৰণি কৰ্মীৰ সমাৰোহ আৰু ইয়াত ভালে সংখ্যক মানুহৰ উপস্থিতি আৰু যিসকল বক্তায়ো ইয়াতে বক্তৃতা প্ৰদান কৰিলে, সকলো উৎসাহমূলক বক্তৃতা আৰু আঞ্চলিকতাবাদৰ উত্থান হৈছে আৰু আগন্তুক সময়ত সঁচাকৈ আমি সুন্দৰভাৱে ৰাইজৰ মাজত প্ৰতিষ্ঠিত হ'ম বুলি আমি দৃঢ়ভাৱে আশা ৰাখিছোঁ। হয়, সেই কথাখিনি মই যিটো বতাহত উৰিছে, মানুহে কৈছে, তাৰ সত্যতা মই নুই নকৰোঁ, কিন্তু সেইখিনিতে কথাখিনি সমাপ্ত নহয়। ইয়াতো কিছু আৰু চৰকাৰীভাৱেও, যিহেতু এটা চৰকাৰী ডিপাৰ্টমেণ্টৰ পৰা আঁচনিটো আহিব DC অফিচৰ পৰা, তাত কিছু ব্যৱস্থা আছে আৰু সেইকাৰণে আমাৰ মানুহ এতিয়া হতাশ হ'ব নালাগে। কাৰণ এতিয়াও এটা ঘোষণাহে হৈছে, কোনো ধৰণৰ প্ৰকৃতভাৱে, কাৰণ মই নিজেও এগৰাকী কাউন্সিলাৰ, মই গুৱাহাটী 13 নং ৱাৰ্ডৰ কাউন্সিলাৰ। গতিকে আমি মেয়ৰৰ লগত আমাৰ সদন হ'ব, আমি বহিম, তাত গোটেইখিনি কথা স্পষ্ট হ'ব আৰু তেতিয়া আমি গোটেইখিনি কথা পোহৰলৈ আহিব আৰু আমাৰ অসম গণ পৰিষদৰ মানুহে নাপাব, বেলেগ আমাৰ মিত্ৰজোঁটৰ দলৰ মানুহখিনিয়ে পাব, এনেকুৱা হ'বই নোৱাৰে। আমি মিত্ৰতাতে আছোঁ আৰু সেইখিনি প্ৰকৃতভাৱেই মানে ফলৱতী হ'ব সময়ত। কিন্তু এই মুহূৰ্তত যিখিনি এটা সকলোৰে মনত এটা খোকোজা হৈছে বা কথা উৰিছে, সেইটো কথাৰো যি বুজিছে সেইখিনিয়ে হৈছে, কিন্তু যিটো চৰকাৰীভাৱে যেতিয়া আহি যাব তেতিয়াহে স্পষ্ট হ'ব কথাখিনি। আপোনালোকে দেখিছে যে অসম গণ পৰিষদ দলৰ কেন্দ্ৰীয় কমিটিৰ নিৰ্দেশ মৰ্মে আমাক বুথ সন্মিলনবোৰ আৰম্ভ কৰিব দিছিল আৰু সেই সূত্ৰে আজি আমি 3খন বৰক্ষেত্ৰী সমষ্টিৰ 3খন আঞ্চলিকৰ বুথ সন্মিলনখন এই ধুৰকুচি সিদ্ধি শৰ্মা উচ্চতৰ মাধ্যমিক বিদ্যালয়ত সম্পন্ন কৰিলোঁ। আপোনালোকে দেখিছে আমাৰ দলীয় যিসকল কৰ্মী আছে, যি বিষয়ববী আছে, তেওঁলোকৰ উৎসাহ উদ্দীপনা আপোনালোকে ইতিমধ্যে দেখিছে। প্ৰায় 4 শতাধিক আমাৰ দলীয় কৰ্মী ইয়াত আজি গোট খাইছে। যুৱ পৰিষদ, মহিলা পৰিষদ, কৃষক পৰিষদ, আমাৰ সকলোকেইটা ভাতৃ ভগ্নী সংগঠনৰ সদস্য, প্ৰতিখন বুথৰ সভাপতি সম্পাদক, আঞ্চলিকৰ